নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টুজবলৈ। বন্ধু বান্ধৱীসকল আজি মই এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোক নিশ্চয় সকলোৱে জানে চেলৰ বিষয়ে। সেই চেলত কিছুমান ৰিকুইপমেণ্ট আহিছে। এই ৰিকুইপমেণ্টখিনিৰ বিষয়ে আজি মই আপোনালোকক জনাব বিচাৰিছোঁ। চেল হৈছে ষ্টীল অথৰিটি অফ ইণ্ডিয়া লিমিটেড। গতিকে এই ষ্টীল অথৰিটি অফ ইণ্ডিয়া লিমিটেডত কিছুমান পদ খালী হৈছে। এই পদসমূহ পূৰণৰ কাৰণে বিভাগৰ ফালৰ পৰা বিজ্ঞাপন প্ৰকাশ কৰিছে। বিজ্ঞাপনটোৰ সবিশেষ আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। তেতিয়া ইয়াৰ যিখিনি তথ্য আছে সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। লগতে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলো নিবনুৱা ল'ৰা ছোৱালীয়ে এই ভিডিঅ'টো লাভ কৰিব পাৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ কাৰণে এটা বিশেষ বিজ্ঞাপন আনিছিলোঁ। সেই বিজ্ঞাপনটো আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে। SAIL চেলৰ পৰা এই বিজ্ঞাপনটো আহিছে। বিজ্ঞাপনটো প্ৰকাশ কৰা হৈছিল, আপোনালোকে নিশ্চয় এইটো দেখিছে যে 12/11/2025 এই বিজ্ঞাপনটো প্ৰকাশ কৰিছিল। ইয়াতে মুঠ পদ আপোনালোকে চাওক 124টা পদ আছে আৰু এই পদকেইটা হৈছে মেনেজমেণ্ট ট্ৰেইনিৰ কাৰণে দিয়া হৈছে। যিহেতু ইয়াতে চেলৰ পৰা এই বিজ্ঞাপন আহিছে গতিকে এইটো আপোনালোকে গম পাইছে যে বহুত এটা ভাল জব হয়। গতিকে ইয়াতে কি কি পদ আছে এইকেইটা মই আপোনালোকক বিতংকৈ দেখাই দিছোঁ। ইয়াতে কেমিকেলত পদ আছে 5টা, চিভিলত আছে 14টা, কম্পিউটাৰত আছে 4টা, ইলেক্ট্ৰিকেলত আছে 44টা আৰু ইনষ্ট্ৰুমেণ্টেশ্যনত আছে 7টা, মেকানিকেলত আছে 30টা আৰু মেটালজিত আছে আপোনালোকৰ 20টা। গতিকে ইয়াতে টোটেল পদ হৈছে আপোনালোকৰ 124টা মুঠ পদ ইয়াতে আছে। এই পদসমূহকে আপোনালোকৰ যদি কেটেগৰী ৱাইজত যদি চাব বিচাৰে, যিহেতু মুঠ পদ 124, ইয়াতে আনৰিজাৰ্ভ কেটেগৰীত পাব আপোনালোকে 35টা পদ আৰু OBCৰ কাৰণে ইয়াতে দিয়া হৈছে 31টা আৰু SCৰ কাৰণে 22টা পদ, STৰ কাৰণে 18টা পদ আৰু EWSৰ কাৰণে ইয়াতে 18টা পদ দিয়া হৈছে। আৰু এই পদখিনিৰ কাৰণে আপুনি আবেদন কৰিবলৈ হ'লে আপোনাৰ বয়সটো আপুনি চাব পাৰিব। আপাৰ এজ লিমিটটো দিয়া হৈছে যে 28 বছৰ। আপোনালোকৰ এই এজটো 5/12/2025লৈকে ধৰা হ'ব। আৰু ইয়াতে কোৱা হৈছে যে এইটো আপোনালোকে চাব পাৰিব 5/12/1997 আৰ্লিয়াৰ হ'ব লাগিব। আৰ্লিয়াৰ দেন এইটো হ'লে আপুনি ইয়াতে আবেদন কৰিব নোৱাৰিব। নট বৰ্ণ আৰ্লিয়াৰ দেন 5/12/1997। গতিকে এইটো কথা আপোনালোকে বুজি পালে। আৰু ইয়াতে এজৰ ৰিলেক্সেশ্যনটো পাব। এজৰ ৰিলেক্সেশ্যন আপোনালোকৰ কেটেগৰী ৱাইজত বেলেগ বেলেগ আছে। SCৰ কাৰণে 5 বছৰ পাব, OBCৰ কাৰণে 3 বছৰ, তেনেকৈ PWDৰ ভাগ আছে 10 বছৰ পাব, 15 বছৰ আৰু 13 বছৰ পাব। যিসকল জেনেৰেল কেটেগৰী তেওঁলোকে PWBD কেণ্ডিডেট হ'লে 10 বছৰ আৰু SC ST হ'লে তেওঁলোকে 15 বছৰ পাব আৰু OBC হ'লে 3 বছৰ ৰিলেক্সেশ্যন ইয়াতে পাব। এইটো কথা ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে গোটেইখিনি কথা জানিব পাৰিছে। আৰু আমি ইয়াতে মেইন বস্তুটো চাব বিচাৰিছোঁ। ইয়াতে মেইন বস্তুটো হৈছে কোৱালিফিকেশ্যন আপোনালোকক কিমান লাগিব। ইয়াতে মিনিমাম কোৱালিফিকেশ্যন আপোনালোকে দেখিছে ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং হ'ব লাগিব উইথ 65% মাৰ্ক আপোনালোকৰ থাকিব লাগিব। যি ডিপাৰ্টমেণ্টৰ আপুনি পদৰ কাৰণে আবেদন কৰে সেই ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰিং কোৰ্চ পাছ কৰি আপোনালোকে 65% লৈ পাছ কৰা হ'ব লাগিব। গতিকে আপোনালোকে চাওঁ আহক পদসমূহৰ কাৰণে কি কি কোৱালিফিকেশ্যন বিচাৰিছে এইখিনি কথা ইয়াতে উল্লেখ আছে। প্ৰথমতে আপোনালোকে চাওক কেমিকেলত আপোনালোকে কেমিকেল ইঞ্জিনিয়াৰিং হ'ব লাগিব। ইয়াতে উল্লেখ আছে কেমিকেল ইঞ্জিনিয়াৰিং বা টেকন'লজি বা ইলেক্ট্ৰকেমিকেল ইঞ্জিনিয়াৰিং এইকেইটা বিভাগত আপোনালোকে ডিগ্ৰী হ'ব লাগিব। আৰু চিভিলৰ হ'লে চিভিল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ হ'লে এইটো চাওক কম্পিউটাৰ ছায়েন্স বা কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং, ইনফৰমেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স এণ্ড ইনফৰমেশ্যন টেকন'লজি হ'ব লাগিব। বা আপোনাৰ 3 years মাষ্টাৰ ডিগ্ৰী
ইন কম্পিউটাৰ এপ্লিকেশ্যন এইটো যদিও আছে তেতিয়া আপুনি আবেদন কৰিব পাৰিব। ইলেক্ট্ৰিচিয়ানৰ কাৰণেও ঠিক তেনেধৰণে একেই, আৰু ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণেও সেই একেধৰণেই। গোটেইখিনি আপোনালোকক মই দেখাই দিছোঁ। এইখিনি কোৱালিফিকেশ্যনখিনি ইয়াতে প্ৰয়োজন হ'ব। এইখিনি ইঞ্জিনিয়াৰিঙেই আপোনাক যিহেতু লাগিব। আৰু ইয়াতে আপোনালোকৰ যিটো পাৰ্চেণ্টেজটো কেটেগৰী ৱাইজত বেলেগ বেলেগ থাকিব। SC ST PWBD কেণ্ডিডেটসকলৰ কাৰণে ইয়াতে 55% ধৰা হ'ব, আৰু বাকী আদাৰ কেণ্ডিডেটৰ কাৰণে 65% ধৰা হ'ব। আৰু যদি আপোনালোকে ইয়াতে আপোনালোকৰ যিটো চিলেকশ্যন প্ৰচেছটো যদি চাই, চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ অনলাইন এক্সামিনেশ্যন হ'ব আৰু কম্পিউটাৰ বেছ টেষ্ট হ'ব। এইটো CBT বুলি কোৱা হয়। এই পৰীক্ষাটো আপোনালোকৰ জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰীৰ ভিতৰত হ'ব বুলি ইয়াতে উল্লেখ কৰিছে। জানুৱাৰী বা ফেব্ৰুৱাৰীত আপোনালোকৰ এইখিনি এক্সাম হৈ যাব। আৰু ইয়াৰ কাৰণে কেনেধৰণে কুৱেশ্যন মানে পেটাৰ্ণবিলাক হ'ব আপোনালোকৰ এইখিনি কথাও আছে। অনলাইন বেছ যিহেতু টেষ্ট হ'ব, ইয়াতে 200 মাৰ্কছ থাকিব। আপোনালোকৰ টাইমটো আপোনালোকৰ ইয়াতে 40 মিনিটছ দিয়া হৈছে 100 মাৰ্কছৰ কাৰণে, আৰু এইটো 100 মাৰ্কছৰ কাৰণে 80 মাৰ্কছ থাকিব। এইখিনি ইয়াতে ডমেইন নলেজ টেষ্ট হ'ব, তাতে 40 মিনিটৰ কাৰণে 100 মাৰ্কছ। আৰু নেক্সটটো আপোনালোকৰ এইটো থাকিব এটিটিউড টেষ্টটো হ'ব, ইয়াতে 80 মিনিটছৰ কাৰণে 100 মাৰ্কছৰ হ'ব। এইখিনি টেষ্টৰ ওপৰত কথা আপোনালোকৰ আহিব। আৰু ইয়াৰ যিখিনি ইণ্টাৰভিউ হ'ব, ইণ্টাৰভিউবিলাক হোৱাৰ পাছত আপোনালোকে ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব এইখিনি কথাও আছে। মই প্ৰথমে এইটো জনাই দিছোঁ যে আপোনালোকে এই পদটো যেতিয়া পাব, তাৰ পোৱাৰ পিছত আপোনালোকৰ দৰমহা কিমান হ'ব। দৰমহাটো ইয়াতে দেখিছে পাৰ মান্থ 50,000 হ'ব, আৰু 50,000ৰ পৰা আপোনালোকৰ 1,60,000লৈকে ইয়াৰ দৰমহাটো আপোনালোকৰ হ'ব। এইখিনি কথাও ইয়াতে উল্লেখ আছে দৰমহা কথাটো। আৰু ইয়াত আপোনালোকে আবেদন কৰিবলৈ হ'লে কেনেধৰণে কৰিব, ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট দেখিছে, এই দুটা অফিচিয়েল ৱেবছাইট আছে। এই দুটা অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব, আৰু বাকী আদাৰ ছাইটত গৈ আপোনালোকে আবেদন কৰিলে কিন্তু এই ফৰ্ম গ্ৰহণযোগ্য নহ'ব। ইয়াতে এইখিনি কথা উল্লেখ আছে, আৰু কি কি ডকুমেণ্টছ আপোনালোকে ইয়াতে আপলোড দিব লাগিব এইখিনি কথাও আপোনালোকে ইয়াতে উল্লেখ কৰা আছে। দেখিছে এইটো গোটেইখিনি কথা ইয়াতে উল্লেখ আছে। আৰু ইয়াতে আপোনালোকে এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব 1050 টকা। এইটো জেনেৰেল আৰু OBC কেণ্ডিডেটৰ কাৰণে দিয়া হৈছে। আৰু আদাৰ যিখিনি কেণ্ডিডেট আছে যেনে SC ST PWD EWS এইখিনি কেণ্ডিডেটৰ কাৰণে 300 টকা দিয়া হৈছে। এইটো আপোনালোকে যিটো এপ্লিকেশ্যন ফিজ এইটো নেট বেংকিং বা ক্ৰেডিট কাৰ্ড বা ATM কাৰ্ডৰ বা ডেবিট কাৰ্ডৰ সহায়তো আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। এইখিনি কথা ইয়াতে উল্লেখ আছে। গোটেই কথাখিনি আপোনালোকক জনাই দিলোঁ। আৰু সবিশেষ যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু যদি অধিক তথ্য আৰু জানিব বিচাৰে তেনেহ'লে আপোনালোকে এই অফিচিয়েল ৱেবছাইটত গৈ ইয়াৰ পৰা সবিশেষ জানি ল'ব পাৰিব। আজিলৈ ইমানেই। থেংক ইউ।